গছ থাকিলেহে প্ৰকৃতি থাকিব। এই বাণীলৈ নগৰ খাসীত অনুষ্ঠিত হ'ল এখনি অগতানুগতিক বিয়া। নগৰ খাসীত অনুষ্ঠিত এখনি বিবাহস্থলীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। জুবিন গাৰ্গৰ আদৰ্শ সাৰোগত কৰি দৰা কইনাই সকলো অতিথিক প্ৰদান কৰিলে একোটা নাহৰ পুলি। পেছাত শিক্ষক চিদানন্দ আৰু সংগীতাৰ বিবাহৰ অভ্যৰ্থনাৰ দিনটোতে তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কৰিলে এই অভূতপূৰ্ব পৰিকল্পনা। গছ থাকিলেহে প্ৰকৃতি থাকিব। এই মৰ্মবাণীক পুনৰবাৰ সোঁৱৰাই দিলে চিদানন্দ আৰু সংগীতাৰ পৰিয়ালবৰ্গই। হৃদয়ানন্দ বৰা, চবেই ৰাজা বুলিয়ে জানে। মই দৰাৰ ককাইক হওঁ। আজি যিটো কনচেপ্ট আমি দেখিলোঁ, ইয়াত বিয়াটো সৰ্বসাধাৰণ সকলোৱে পাতে, কিন্তু গছপুলি এটা প্ৰদান কৰিছে প্ৰতিগৰাকী আলহীক। কি ক'ব, কেনেকৈ ধৰণৰ গোটেই আইডিয়াটো আপোনাৰ বুলি আমি গম পালোঁ দৰাৰ মুখে। হয় হয় হয়, গোটেইখিনিতো মোৰ পৰিকল্পনা মতে গোটেইখিনি বিয়াখন মই প্ৰাৰম্ভিক ষ্টাৰ্টিঙৰ পৰা এতিয়া বৰ্তমান মানুহ সন্ধিয়া হৈছে, মানুহ খাই আছে, গোটেইখিনি মই চিষ্টেমটো বনাইছিলোঁ। জুবিন দা ঢুকোৱাৰ পৰাই যিহেতু আমি দেখি আহিছোঁ, জুবিন দাই কৈছিলে গছ থাকিলেহে প্ৰকৃতি জীয়াই থাকিব। লগতে আমি হ'লোঁ জুবিন যুগৰ জুবিন দেশৰ মানুহ। গতিকে তেওঁৰ যি কৰ্মৰাজি, তেওঁৰ যি সৃষ্টিৰাজি, তেওঁ যি কৈ গৈছে তাকে অনুধাৱন কৰি পেলাই মোৰ মনলৈ এটা কনচেপ্ট আহিছিলে যে জুবিন দাই যিহেতু নাহৰ গছ বহুত ভাল পাইছিলে, যে এই বিয়াখনত, ভাতৃৰ বিয়াখনত প্ৰতিজন ব্যক্তিক যিসকল আমি আমন্ত্ৰণ জনাইছোঁ বিয়ালৈ, প্ৰত্যেককে একোটাকৈ নাহৰ পুলিটো তেওঁলোকে সযতনে হয়তো সেই গছপুলিটো ঘৰত ৰুবগৈ। গছপুলিটো ৰুলে ধৰি লওক পৰিৱেশটোও সুন্দৰ হৈ থাকে। সেই কনচেপ্টটো মনলৈ আহিলে মই সেই তেনেধৰণে আৰম্ভ কৰিলোঁ। হয়, যিসকলে গছ ভাল পায় তেওঁলোকেতো ভাল কৰি ৰাখিব। তাৰ লগতে যিসকলে মই তথাপিও মানুহবিলাকক কৈছোঁ যে গছপুলিটো সকলোৰে ধুনীয়াকৈ ঘৰত গৈ পেলাই আপোনালোকে ৰুবগৈ বিয়াৰ পৰা গৈ পেলাই। এতিয়া ধৰক বিয়া পেণ্ডেলত কি কাপোৰ দিছিল, আপুনি আজি কি খাইছিল, সকলো পাহৰি যাব, কিন্তু 10 বছৰ পিছত গছজোপা কিন্তু খুব ধুনীয়াকৈ থাকি যাব। হয় হয়, ডাঙৰ স্মৃতি হৈ থাকিব। এই দিনটোতে সেই ব্যক্তিসকলেও মনত পেলাব সেই গছপুলিটোলৈ। সেই গছপুলিটো ডাঙৰ হ'লে হয়তো এই বিয়াখন চিৰজীৱনৰ কাৰণে সেই ব্যক্তিসকলৰ মনত থাকিব। সেই চিন্তাধাৰাই মই কামটো কৰিছিলোঁ। এটাই ক'বলৈ বিচাৰিছোঁ, আমি হ'লোঁ জুবিন দেশৰ জুবিন যুগৰ ব্যক্তি। সকলোৱে নাহৰ পুলি ৰুৱক, সকলোৱে বিয়া তেনেধৰণে নাহৰ পুলি বিলাওক, নতুন কনচেপ্ট এটা সৃষ্টি হওক, সকলোৱে কৰক। এইটো কোনো বেয়া কাম নহয়, ভাল কাম, ৰাইজৰ পৰা ভাল কাম এইটো। হয় হয় হয়, এতিয়া বহুত কৈছে, নাহৰ কথা বহুত কৈছিলে, সেইকাৰণে এনেকুৱা কৰা হৈছে গোটেইখিনি। ব্যতিক্ৰম মানে এই কনচেপ্টটো আচলতে গছপুলি মই ভাল পাওঁ, কিন্তু কনচেপ্টটো সাধাৰণতে মোৰ যোনজন ওপৰৰ দাদাৰ কনচেপ্টৰ পৰা আহিছে। গছপুলি সি আনিছে, তাৰ লগতে সি দিয়াৰ কাৰণে মইতো ভাল পালোঁ। পদক্ষেপটো যে ভাল হ'ব, কাৰণ গছপুলি বা ফুলপুলি এটা যদি মানুহে হাতত লৈ যায়, মানুহৰ মনতো থাকিব যে বিয়াখনলৈ আহিছিলোঁ, এনেকুৱা এটা ভাল মানে ভাল ভাৱৰ এটা আদান প্ৰদান হ'ব। সেইটো কাৰণে ভাল লাগিল। আৰু গছপুলি এটা প্ৰতিপালন আজিকালি এইটো পৰিৱেশতো অতিকৈ দৰকাৰী। যোনখিনি টাইমত মানুহে গছ কাটি শেষ কৰিছে, সেইখিনি টাইমত অকল বিয়া বুলি নহয়, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি মানুহে আদান প্ৰদান বা গিফ্ট হিচাপে দিব লাগে। অকল বিয়া বুলি নহয়, জন্মদিন হওক বা আমি শিক্ষক দিৱসতো এতিয়া মই যদি কাষতে দেখাওঁ, মই যদি দেখাব পাওঁ এডাল নিম গছ আছে কাষত, এই নিম গছডাল মই আগত কৰিছিলোঁ ৰেনেচা জুনিয়ৰ কলেজত কৰিছিলোঁ, আজি 6-7 বছৰ আগত। এই গছডাল টিচাৰ্ছ ডেত মোক গিফ্ট দিছিলে, মই আজিও কিন্তু ধুনীয়াকৈ ৰাখিছোঁ, আজিও আছে। এই গছডালৰ তলতে তাত ফুল আঁৰি দিছে মোৰ বিয়াত। গতিকে সেইটো মই ভবা নাছিলোঁ তেতিয়া, যে এই গছডাল তেতিয়ালৈকে থাকিব। গতিকে সেইটো গছপুলি কিন্তু মই অন্তৰৰ পৰাই ভাল পাওঁ, কিন্তু এইটো মোৰ বিয়াত মিলি গৈছে, দাদাই সেই কনচেপ্টটো আনিছে। গতিকে সেইটোৱে কথা। এতিয়ালৈকে আপোনাৰ প্ৰায় 50 জনৰ ওচৰা-ওচৰি মানুহক দিয়া হৈছে। তাৰপিছতে গতিকে সেইটো মানে ভাল এটা মেছেজ সমাজলৈ যাব লাগে। সেইটো এটা ভাল মেছেজ, সকলোৰে মাজত সেইটো যোৱাটো বিচাৰোঁ আৰু। জুবিন দায়েও খুব গছ পুলি ভাল পাইছিল বা গছ ভাল পাইছিল। জুবিন দাৰ মৃত্যু হৈছে, কিন্তু আপোনালোকে এতিয়া এই বস্তুখিনি যেতিয়া কৰিছে, জুবিন দাৰ প্ৰতিও আমাৰ এটা মনত পৰি গৈছে। হয় হয়, কি ক'ব আৰু? জুবিন গাৰ্গৰ মৃত্যুতটো গোটেই অসম স্তব্ধ হৈ গৈছিলে, এইটো সকলোৱে জানে। গতিকে জুবিন গাৰ্গৰ স্মৰণ কৰিয়ে নাহৰ পুলি অলপ আমি সৰহকৈ ৰাখিছোঁ। নাহৰ পুলি মানুহক দিছোঁ, মানুহেও বিচাৰিছে, নাহৰ পুলি ৰুবলৈও বিচাৰিছে। অলপ দিনৰ পৰা নাহৰ পুলি ৰোৱাৰ যোনটো প্ৰবলতাটো বাঢ়ি গৈ আছে। জুবিন দাই যিহেতু পিছতহে বুজাওঁ, সেইটো নুবুজিবি। গতিকে নাহৰ পুলিও সেইটো কাৰণেও ৰখা হৈছে। গতিকে জুবিন দাক কৰিও তেওঁতো আমাৰ অন্তৰত আছেই সকলোৰে। গতিকে জুবিন দাক কৰিও যাতে জুবিন দা অসমত আজীৱন থাকে, জুবিন দাৰ নামতো আমি নাহৰ পুলিবোৰ
হেৰি কৰিছোঁ, উপহাৰ হিচাপে দিছোঁ। আপোনাৰ পৰিচয়টো দিয়কচোন, আপোনাৰ নামটো আৰু আপুনি কি কৰে? মোৰ নামটো চিদানন্দ বৰা, মই চাপানলা হাই ছেকেণ্ডাৰী ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক। খুবেই ভাল লাগিছে। আচলতে মই ভবা নাছিলোঁ এনেকুৱা এটা যে ইয়াতে পদক্ষেপ লোৱা হ'ব, আৰু তেওঁলোকৰ ফেমিলি লৈ মোৰ খুবেই একদম অন্তৰৰ পৰা ধন্যবাদ। আৰু বাকীখিনি তেওঁ জনাইছে, আৰু সেইখিনি আৰু বিশেষকৈ ইমান বহলাই কৈ থাকিবলগীয়া নাই। আৰু আমি আৰু প্ৰকৃতিখনৰ কথা জানোৱেই, এতিয়া কি পৰ্যায়লৈ গৈ আছে সেইটো আমি জানিছোঁ। গতিকে আমি এই ধৰণে বিভিন্ন ধৰণৰ পদক্ষেপসমূহ লৈ পেলাই আমি মুঠতে যিকোনো প্ৰকাৰে আমি প্ৰকৃতিখনক কেনেকৈ ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলোৱাটো উচিত। আৰু আজি তেওঁলোকে আমাৰ এই যিটো মানুহৰ জীৱনৰ একেবাৰে এটা বিশেষ দিন, নহয়নে? গতিকে এই বিশেষ দিনটোত তেওঁলোকৰ যে পৰিয়ালটোৱে, আমাৰ পৰিয়াল আৰু এতিয়া ইমান ধুনীয়া এটা ব্যৱস্থা বা পদক্ষেপ যে লৈছে তাৰ কাৰণে মই খুবেই সুখী, খুব ভাল লাগিছে। বাঢ়ি যাব আপোনালোকে পৰিচয়টো হয়, সদায় থাকিব, সদায় আমাৰ আজি বিশেষ দিনটো মনত পৰিব, ভাল লাগিব, খুবেই ভাল লাগিব। পাহৰি যাব মানুহে কি হয়, কি কালাৰৰ কাপোৰ পিন্ধিছিল পাহৰি যাব। হয়, গছ পুলিটো সদায় মনত থাকিব। হয়, কৈছে নে আপোনালোকে গছ পুলি এটা ধুনীয়াকে ৰাখিবলৈ? হয়, কোৱা হৈছে, হয়। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।